নমস্কাৰ, মই মজিদ। বন্ধুসকল, লগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি 3দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। 14 মাৰ্চ অৰ্থাৎ আজি নিশা দেৰগাঁৱত কটাব গৃহমন্ত্ৰী অমিত শ্বাহে। 15 মাৰ্চত লাচিত বৰফুকন আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। আৰু লগতে 16 মাৰ্চত গুৱাহাটীত মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ সৈতে বৈঠকত বহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা মন গ'লে কোনো লোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব অসম আৰক্ষীয়ে। অসম আৰক্ষীলৈ এই কঠোৰ নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। গ্ৰেপ্তাৰৰ পূৰ্বে সেই ব্যক্তিগৰাকীক আৰক্ষীয়ে জনাব লাগিব গ্ৰেপ্তাৰৰ কাৰণ। এই নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। এতিয়াৰ পৰা মন গ'লে কোনো ব্যক্তিক বা অভিযুক্তক দোষী সজাব নোৱাৰিব আৰক্ষীয়ে। অভিযুক্তক গ্ৰেপ্তাৰৰ সময়ত জনাব লাগিব অপৰাধৰ কাৰণ, কি কাৰণত গ্ৰেপ্তাৰ কৰা হৈছে সেই তথ্য জনাব লাগিব আৰক্ষীয়ে। গ্ৰেপ্তাৰৰ কাৰণো জনাব লাগিব অভিযুক্তক। এয়া আৰক্ষীয়ে পালন কৰিব লগা সাংবিধানিক আৰু আইনগত বাধ্যবাধকতা। অসম আৰক্ষীৰ ভূমিকাক লৈ এইবাৰ অসন্তুষ্ট হৈ পৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়। অভিযুক্তক গ্ৰেপ্তাৰৰ সময়ত সজাগ হ'বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰে বহু অপৰাধীয়ে। সাংবিধানিক নীতি নিয়ম মানি চলিবলৈ অসম আৰক্ষীক নিৰ্দেশ গুৱাহাটী হাইকোৰ্টৰ। অসম আৰক্ষীলৈ ন্যায়াধীশ মৃদুল কুমাৰ কলিতাৰ বিচাৰপীঠৰ এই নিৰ্দেশনা। পৰৱৰ্তী খবৰ, খাৰুপেটীয়াৰ শাক পাচলিক লৈ এইবাৰ 2 মেৰুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কৃষিমন্ত্ৰী অতুল বৰা। খাৰুপেটীয়াৰ পাচলি বিষাক্ত বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, কিন্তু সদনত ইয়াৰ বিপৰীত তথ্য দাঙি ধৰিলে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই। অতুল বৰাই জনালে খাৰুপেটীয়াত উৎপাদিত শস্যত কোনো বিষ নাই। এই বুলি ক্লিন চিট দিয়া হৈছে খাৰুপেটীয়াত উৎপাদিত শাক পাচলিক লৈ। আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ একাংশই দাবী কৰিছে যে ৰাজনৈতিক উদ্দেশ্যত মুখ্যমন্ত্ৰীয়ে এনে মন্তব্য কৰিছিল। খাৰুপেটীয়াৰ পাচলি বিষাক্ত বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। খাৰুপেটীয়াৰ শাক পাচলি খাই অসমৰ মানুহক মৰিব দিব নোৱাৰি, এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিসদৃশ পাচলি নাখাবলৈ অসমবাসীক আহ্বান জনাইছিল মুখ্যমন্ত্ৰীয়ে, কিন্তু সদনত ইয়াৰ বিপৰীত তথ্য দাঙি ধৰিলে কৃষিমন্ত্ৰী অতুল বৰাই। অতুল বৰাই জনালে যে খাৰুপেটীয়াত উৎপাদিত শস্যত কোনো বিষ নাই। খাৰুপেটীয়াৰ শস্য সাধাৰণ মানুহৰ বাবে খোৱাৰ উপযোগী। পাচলিৰ গুণাগুণ পৰীক্ষাৰ অন্তত প্ৰমাণ হৈছে এই তথ্য। কংগ্ৰেছী বিধায়ক আসিফ নাজাৰৰ লিখিত প্ৰশ্নত এই উত্তৰ দিছে কৃষিমন্ত্ৰী অতুল বৰাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আজি ৰঙৰ উৎসৱ হোলী, আৰু হোলীক লৈ ৰাজ্যজুৰি উখল মাখল পৰিৱেশ। আৰু তাৰ মাজতে আছে এটা বেয়া খবৰ, ৰাজ্যত ম্লান পৰিব পাৰে ৰঙৰ উৎসৱ হোলীৰ আনন্দ, কিয়নো এই হোলীৰ আনন্দত বতৰে দিব পাৰে বিধি পথালি। আগন্তুক 3 দিনলৈ ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। প্ৰায় 50 কিলোমিটাৰ গতিবেগত আহি আছে ধুমুহা। এই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। ৰাজ্যত ম্লান পৰিব নেকি ৰঙৰ উৎসৱ হোলীৰ আনন্দ। আগন্তুক 3টা দিনলৈকে বতৰে ল'ব পাৰে কাল ৰূপ। প্ৰায় 50 কিলোমিটাৰ গতিবেগত আহি আছে ধুমুহা। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এই সন্দৰ্ভত দিয়া হৈছে আগজাননী। এই সময়ছোৱাত ধুমুহা বৰষুণৰ লগতে বিজুলী ঢেৰেকনিৰ সম্ভাৱনা আছে। 14, 15 আৰু 16 মাৰ্চত ঠায়ে ঠায়ে হ'ব পাৰে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ। আৰু ইতিমধ্যে গুৱাহাটীকে ধৰি কেইবাটাও ঠাইত আৰম্ভ হৈছে বৰষুণ। আপোনাৰ অঞ্চলত বৰষুণ হৈ আছেনে নাই বা বতৰ কেনেকুৱা আপুনি কমেণ্টত জনাওক। পৰৱৰ্তী খবৰ, কিংমেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সহযোগত এইবাৰ দিল্লী কঁপাবলৈ সাজু হৈছে দেশৰ লাখ লাখ মুছলমান। কোনো পধ্যে মানি লোৱা নহ'ব ৱাকফ সংশোধনী বিধেয়ক। ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰ দেশৰ লাখ লাখ মুছলমানে কঁপাব দিল্লী।
কিংমেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সহযোগত এইবাৰ দিল্লী কঁপাবলৈ সাজু হৈছে দেশৰ লাখ লাখ মুছলমান। কোনো পধ্যই মানি লোৱা নহ'ব ৱাকফ সংশোধনী বিধেয়ক, এই মন্তব্য কৰিছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে। ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে দেশৰ লাখ লাখ মুছলমানে কঁপাব দিল্লী। বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ বাবে সাজু হৈছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ড। যন্তৰ মন্তৰত হ'ব ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। তেওঁলোকে সলনি কৰিলে পূৰ্বে ধাৰ্য কৰা প্ৰতিবাদৰ দিন। 13 মাৰ্চৰ পৰিৱৰ্তে 17 মাৰ্চত নামিব কোটি কোটি মুছলমান প্ৰতিবাদত। পুৱা 10 বজাৰ লগে লগেই কঁপি উঠিব যন্তৰ মন্তৰ। আৰু এই সন্দৰ্ভত বৰ্ডৰ মুখপাত্ৰ ডক্টৰ শ্বাহিদ কাছিম ৰাছুল ইলিয়াছে আয়োজন কৰিছে এই কাৰ্যসূচী। কোনো পধ্যে মানি লোৱা নহ'ব ৱাকফ সংশোধনী বিধেয়ক, এই মন্তব্য কৰিছে মুছলমান লোকসকলে। উল্লেখযোগ্য যে আগন্তুক বাজেট অধিৱেশনত গৃহীত হ'ব ৱাকফ সংশোধনী বিধেয়ক 2024। এফালে কেন্দ্ৰীয় চৰকাৰৰ ব্যাপক আয়োজন আৰু আনফালে দেশৰ মুছলমানসকলৰ তীব্ৰ বিৰোধিতা। মুছলমানৰ অধিকাৰ হাতৰ পৰা যাবলৈ দিয়া নহ'ব, মুছলমানৰ অধিকাৰ হাতৰ পৰা যাবলৈ দিয়া নহ'ব। ৱাকফ সম্পত্তি, মছজিদ, কবৰস্থান, দৰগাহ, মাদ্ৰাছা আদি দখল আৰু ধ্বংস কৰিবলৈ দিয়া নহ'ব, এই মন্তব্য কৰিছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে। প্ৰত্যাহাৰ কৰিব লাগিব ৱাকফ সংশোধনী বিধেয়কখন, এই দাবী উত্থাপন কৰিছে। আৰু চৰকাৰে সিদ্ধান্ত সলনি নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব। আৰু এই বিষয়টো সন্দৰ্ভত অন্ধ্ৰপ্ৰদেশৰ চিএম চন্দ্ৰবাবু নাইডু আৰু বিহাৰৰ চিএম নীতিশ কুমাৰৰ লগত আলোচনা কৰিছে দেশৰ মুছলমান লোকসকলে। পৰৱৰ্তী খবৰ, অসম আৰক্ষীৰ কনিষ্টেবল পৰীক্ষাৰ ফলাফলত বিসংগতিৰ অভিযোগ। শাৰীৰিক পৰীক্ষাৰ ফলাফলত বিসংগতি হোৱাৰ অভিযোগ একাংশ পৰীক্ষাৰ্থীৰ। আৰু এই সন্দৰ্ভত ডিজিপি কাৰ্যালয়ত উপস্থিত একাংশ পৰীক্ষাৰ্থী। অসম আৰক্ষীৰ কনিষ্টেবলৰ পৰীক্ষাৰ ফলাফলত বিসংগতিৰ অভিযোগ। শাৰীৰিক পৰীক্ষাৰ ফলাফলত বিসংগতি হোৱাৰ অভিযোগ পৰীক্ষাৰ্থীৰ। এটা পদৰ বিপৰীতে দুজনকৈ প্ৰাৰ্থীক উত্তীৰ্ণ কৰাৰ অভিযোগ। বিজ্ঞাপন মতে এটা পদত 5জনকৈ প্ৰাৰ্থীক উত্তীৰ্ণ কৰাব লাগিছিল পৰীক্ষা বোৰ্ডে। ইউআৰ প্ৰাৰ্থীতকৈ সংৰক্ষিত প্ৰাৰ্থীৰ কাট অফ মাৰ্ক বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰু এই অভিযোগ লৈ ডিজিপি কাৰ্যালয়ত একাংশ প্ৰাৰ্থী। ডিজিপিলৈ অভিযোগ পত্ৰ প্ৰেৰণ একাংশ প্ৰাৰ্থীৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ। 31 মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউ আঁচনিৰ চূড়ান্ত তালিকা। আৰু 1 এপ্ৰিলত লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ প্ৰথম কিস্তিৰ 10,000কৈ টকা। কোনে কোনে লাভ কৰিব এই ধন আৰু কাৰ কাৰ নাম কৰ্তন হ'ব এই তালিকাৰ পৰা চাওঁ আহক। 31 মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউ আঁচনিৰ চূড়ান্ত তালিকা। 1 এপ্ৰিলত আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব প্ৰথম কিস্তিৰ ধন। মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰথম কিস্তিৰ 10,000 টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাই। 31 মাৰ্চত নিৰ্দিষ্ট পৰ্টেলত প্ৰকাশ পাব চূড়ান্ত তালিকা। ঘৰত 4চকীয়া বাহন থকা পৰিয়ালৰ মহিলাই লাভ নকৰে এই আঁচনিৰ ধন। চৰকাৰী চাকৰি থকা পৰিয়ালৰ মহিলাও বাদ পৰিব এই আঁচনিৰ পৰা। বাছ, ট্ৰেক্টৰ আদি যদি ঘৰত থাকে তেওঁলোকে নাপাব লাখপতি বাইদেউ আঁচনিৰ ধন। আৰু ৰাজ্যৰ প্ৰায় 26 লাখ মহিলাই লাভ কৰিব এই মহিলা উদ্যমিতা আঁচনিৰ ধন। 1 এপ্ৰিলত বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব লাখপতি বাইদেউ আঁচনিৰ ধনৰ বিতৰণ। সংবাদমেল যোগে এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, 2021 চনৰ ধেমাজি কাণ্ডৰ ৰায়দান। 3 ধৰ্ষণকাৰীক শাস্তি প্ৰদান কৰিলে আদালতে। সৰ্বোচ্চ 30 বছৰ পৰ্যন্ত কাৰাদণ্ড বিহিলে আদালতে। নিৰণ, আনন্দ আৰু দীপাংকৰে সংঘটিত কৰিছিল ধৰ্ষণ কাণ্ড। আৰু এই 3 অভিযুক্তক কঠোৰ শাস্তি বিহিলে আদালতে। ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। অভিযুক্ত নিৰণ চতিয়াক 30 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 50,000 টকাৰ জৰিমনা আদালতৰ। 2021 চনত ৰুজু হোৱা আন এটা ধৰ্ষণৰ গোচৰত অভিযুক্ত আনন্দ দাস।
আনন্দদাসক 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 20,000 টকাৰ জৰিমনা আদালতৰ। আন এটা ধৰ্ষণৰ গোচৰত অভিযুক্ত দীপাংকৰ গোহাঁই। দীপাংকৰ গোহাঁইক 20 বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 30,000 টকাৰ জৰিমনা আদালতৰ। পৰৱৰ্তী খবৰ, মহাকাশত অসম চৰকাৰৰ নিজা ছেটেলাইট উপস্থাপন সন্দৰ্ভত এইবাৰ APCCৰ সভাপতি ভূপেন বৰাক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ছেটেলাইট বনাবলৈ মাটি নালাগে। তেওঁলোকে নাজানে কাৰণেহে কৈ আছোঁ, প্ৰতিটো টিভি চেনেলৰ নিজাকৈ ছেটেলাইট আছে। যদি প্ৰত্যেকটো টিভি চেনেলৰ নিজা ছেটেলাইট থাকিব পাৰে তেন্তে চৰকাৰৰ কিয় থাকিব নোৱাৰে? ইমান সাধাৰণ কথা এটা যদি তেওঁলোকে বুজি নাপায় তেন্তে তেওঁলোকে কেনেকৈ ৰাজ্য চলোৱাৰ সপোন দেখে মই নিজেও নাজানো। অসম চৰকাৰৰ ছেটেলাইট সন্দৰ্ভত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ। এইবাৰ বৰাক উপত্যকাত সক্ৰিয় হৈ পৰিছে নাৰী সৰবৰাহকাৰী চক্ৰ। বিয়াৰ প্ৰলোভনেৰে বিভিন্ন যুৱতী মহিলাসকলক নি বহিৰ্ৰাজ্যত বিক্ৰী কৰে এই চক্ৰটোৱে, আৰু এই চক্ৰ এইবাৰ উৎখাত কৰিছে বৰাক আৰক্ষীয়ে। বিয়াৰ প্ৰলোভনেৰে বহিৰ্ৰাজ্যত বিক্ৰী কৰিবলৈ নিয়া 3 কিশোৰীক উদ্ধাৰ কাছাৰ আৰক্ষীৰ। কাছাৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে 3গৰাকী কিশোৰী। ৰাজস্থানৰ পৰা 2 আৰু গুৱাহাটী ৰেল ষ্টেচনৰ পৰা এগৰাকী নাবালিকাক উদ্ধাৰ কৰা হৈছে। নাৰী সৰবৰাহকাৰীৰে জড়িত এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। 4 লাখ টকাৰে নাবালিকাক ক্ৰয় কৰিছিল ৰাজস্থানৰ এজন লোকে, আৰু নাবালিকাক বিয়া কৰোৱাৰ প্ৰলোভনেৰে ৰাজস্থানলৈ নিছিল অভিযুক্তই। গ্ৰেপ্তাৰ কৰা অভিযুক্তজন ৰাজস্থানৰ 49 বছৰীয়া লীলাৰাম, আৰু ঘটনা সন্দৰ্ভত কাছাৰ আৰক্ষীৰ তদন্ত অব্যাহত। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকলৈ ভাল খবৰ। অহা 23 মাৰ্চত ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। 1,30,000কৈ টকা লাভ কৰিব ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকে। ৰাজ্যৰ 3 লাখৰো অধিক দৰিদ্ৰ লোকৰ বেংক একাউণ্টত সোমাব এই চৰকাৰী ধন। চৰকাৰী পকী ঘৰক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। 23 মাৰ্চত ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব ভাল খবৰ, আৰু 1,30,000 টকা লাভ কৰিব ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকে। ৰাজ্যৰ 3 লাখৰো অধিক দৰিদ্ৰ লোকৰ বেংক একাউণ্টত সোমাব এই চৰকাৰী ধন। চৰকাৰী পকী ঘৰক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। পকী ঘৰ নিৰ্মাণৰ বাবে 23 মাৰ্চত প্ৰথম কিস্তিৰ ধন সোমাব বেংক একাউণ্টত। ৰাজ্যৰ প্ৰতি ঘৰ মানুহক পকী ঘৰ নিৰ্মাণ কৰি দিয়াৰ লক্ষ্য চৰকাৰৰ, আৰু চৰকাৰী পকী ঘৰ লাভ কৰাৰ ক্ষেত্ৰত শিথিলতা আনিছে চৰকাৰে। দুচকীয়া বাহন থকাসকলেও লাভ কৰিব চৰকাৰী ঘৰ। মাহিলী 15,000 টকা উপাৰ্জন কৰা সকলেও লাভ কৰিব চৰকাৰী ঘৰ। 5 একৰ মাটি থাকিলেও আপুনি লাভ কৰিব পকী ঘৰ। যিসকলৰ আধাৰ কাৰ্ড আছে তেওঁলোকে লাভ কৰিব চৰকাৰী ঘৰ। ৰাজ্যৰ 3,85,358 গৰাকী লোকে 23 মাৰ্চত লাভ কৰিব চৰকাৰী পকী ঘৰ।